নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ বন্ধুসকল আমি আজি এই ভিডিঅত আলোচনা কৰিম ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি ডিব্ৰুগড়ৰ পৰা বহুকেইটা পদ মুকলি হৈছে ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল ইয়াৰে 1 নম্বৰ পোষ্ট হৈছে অফিস এসিস্টেন্ট ইয়াৰে দুটা ভেকেন্সি আছে ইয়াৰ যদি এডুকেশন কোৱালিফিকেশন যদি চাবলৈ যায় আপোনালোকৰ গ্ৰেজুৱেচন কমপ্লিট কৰিব লাগিব লগতে আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব এন আপোনালোকৰ গুড টাইপিং স্পিড থাকিব লাগিব যদি আপোনালোকৰ টাইপিং স্পিড থাকে তেতিয়া হলে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব লগতে বন্ধুসকল ইয়াত প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় আপোনালোকৰ 18000 টকা প্ৰতি মাহত ফিক্স স্যালাৰি দিয়া হ'ব ইয়াৰে 2 নম্বৰ পোষ্ট হৈছে ৰিসেপশনিষ্ট কাম ডাটা এন্ট্ৰি অপাৰেটৰ ইয়াত আপোনালোকৰ এটা ভেকেন্সি আছে ইয়াৰ যদি এডুকেশন কোৱালিফিকেশন যদি চাবলৈ যায় আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰিব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে আৰ্ট সায়েন্স বা আপোনালোকে কমাৰ্চৰ পৰা যদি গ্ৰেজুৱেচন কমপ্লিট কৰা আছে তেতিয়া হলে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব লগতে আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব and word and data processing abilities থাকিব লাগিব লগতে আপোনালোকৰ টাইপিং স্পিড থাকিব লাগিব সো বন্ধুসকল সেই কোৱালিফিকেশন যদি আপোনালোকৰ থাকে তেতিয়া হলে সেই পোষ্টখিনিত অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব লগতে বন্ধুসকল ইয়াৰ প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় ইয়াত আপোনালোকৰ প্ৰতি মাহত ফিক্স স্যালাৰি 18000 টকা দিয়া হ'ব বন্ধুসকল ইয়াৰ 3 নম্বৰ পোষ্ট হৈছে অফিস পিয়ন ইয়াৰে আপোনালোকৰ দুটা ভেকেন্সি আছে ইয়াত যদি এডুকেশন কোৱালিফিকেশন যদি চাবলৈ যায় আপোনালোকে ক্লাস 8 পাস কৰিব লাগিব যদি আপোনালোকৰ ক্লাস 8 পাস আছে তেতিয়া হলে সেই পোষ্টখিনিত আপোনালোকে অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল ইয়াৰ যদি প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় ইয়াত আমি দেখা পাম আপোনালোকে 12500 টকা ফিক্স স্যালাৰি পোৱা যাব লগতে বন্ধুসকল যদি আপোনালোকে অফিচিয়েল নটিফিকেশন কোন যদি চাব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশন কোন চাব পাৰিব ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটিজ ডিব্ৰুগড় সেই পদখিনিত যদি আপোনালোকে আবেদন কৰিব বিচাৰে তলত উল্লেখ কৰা ডকুমেন্টখিনি কাটি দিব লাগিব ইয়াৰে বন্ধুসকল প্ৰথম আপোনালোকে ভাৰতীয় নাগৰিক হ'ব লাগিব যদি আপোনালোকে ভাৰতীয় নাগৰিক নহয় তেতিয়া হলে আপোনালোকে ইয়াত আবেদন জনাব নোৱাৰিব 2 নম্বৰ আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কোন থাকিব লাগিব বন্ধুসকল সেই পদখিনি কন্ট্ৰেকচুৱেল বেচিছত এবছৰ কাৰণে নিযুক্তি দিয়া থাকিব যদি আপোনালোকে ইয়াত কোৱালিফাই কৰে এবছৰ কাৰণে কন্ট্ৰেকচুৱেল বেচিছত নিযুক্তি দিয়া হ'ব আবেদন কৰিবলৈ হলে আপোনালোকে ফাৰ্স্ট টাইম ষ্টেণ্ডাৰ্ড ফৰ্ম কোন লব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্ম কোন বায়োডাটা সম্পূৰ্ণকৈ ফিল কৰাৰ পাছত আপোনালোকৰ ডকুমেন্ট গাটি দিব লাগিব ইয়াত 2 কপি পাসপোৰ্ট সাইজ ফটো লগতে আপোনালোকৰ সকলোখিনি কোৱালিফিকেশনৰ ডকুমেন্ট সেলফ এটেস্টেড কৰি মিলি ইয়াত গাটি দিব লাগিব লগতে আপোনালোকে সেন্ড কৰিব লাগিব ডি সেক্ৰেটাৰী ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি ডিব্ৰুগড় সেই এড্ৰেছটোত আপোনালোকৰ এপ্লিকেশন কোন সেন্ড কৰিব লাগিব লগতে বন্ধুসকল ইয়াত যদি আপোনালোকে কোৱালিফাই হয় বা ইন্টাৰভিউ কাৰণে যদি শৰ্ট লিস্টেড হয় এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ ভিজিট কৰিব লাগিব www.dibrugarh.dcourt.gov.in তাত গৈ আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ড কোন ডাউনলোড কৰিব পাৰিব সো বন্ধুসকল আজিৰ ভিডিওটি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশন কিনি দিলো যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিব শেয়াৰ কৰি দিব লগতে বন্ধুসকল কমেন্ট কৰি জনাব ইনফৰমেশনটো পাই কেনেকুৱা পালে ধন্যবাদ